হে গাইছ, আপোনালোক সকলোকে মই এটা ধামাকাদাৰ নতুন ফ্ৰেছ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু থাম্বেল চাই গমেই বেছি আজি ভিডিঅ'টো কিহৰ ওপৰত হ'ব যাই আছে। তো এতিয়া বলক তাকালিন যাওঁ। আৰু তাৰে আগতে গাইছ কি কৰিম জানো না, এই গাড়ীখন মানে অলপ বেয়া হৈছে। এই গাড়ীখন আগে ঠিক কৰিব যাম দোকানত, তাৰপিছতে তাকালিন যাম। তো এতিয়া বলক আমি গাড়ীখন প্ৰথম ঠিক কৰি লওঁ। এই গাইছ যাই আছোঁ এতিয়া বৰ্তমান গাড়ীখন লৈ। আৰু গাইছ কিবা কাৰণত যদি গাড়ীখন বন্ধ হৈ যায় মই ইয়াৰ পৰা ঠেলাই মাৰিব লাগিব। কমচে কম 1 কিলোমিটাৰ ঠেলাবই লাগিব গাড়ীখন। তো যিয়ে নহওক গাড়ীখন ৰখাব নোৱাৰি যাই দেখিব লাগিব। কিবাকে মানে জাগৰা চকটো পালি হ'ল, দোকানখন পালি আৰু কথা নাই। তো এতিয়া জাগৰা চক পাম আৰু লাহে লাহে। গাড়ীখন ঠিক কৰিম বুলি আহিলোঁ গাইছ, দোকানে বন্ধ। এতিয়া কি কৰোঁ আৰু, এতিয়া ডাইৰেক্ট খানাক লৈ কিনে যাওঁ যাব। এই লগৰ কেইটাকো ফোন কৰি ল'ম, আহিছি না আহা নাই। খানা খোৱা জেগাখিনি আহি পালোঁ, কিন্তু গাড়ীখনে ঠিক নহ'লেতো বেয়া লাগিল। আৰু খানা আজি ক'ত খাম জানি না গাইছ, এই ঘৰ এখন গেটৰে আগৰ গেটখন মানে তাকালিন যাব নোৱাৰি, ৰ'দ এটা ছায়াতে ৰখি আছো। ওকে ৰখো দিয়ক অলপ এই কথা ন। আৰু এই গৰমত পুৰা একদম ৰান্ধি আছে খুৰাই ভাত আৰু এইটো মাংস। আৰু ইফালে কি আছে ইয়াতে, এইটো দালি বা গৰম হৈ আছে পুৰা। এতে এইটো তৰকাৰী নেকি, তৰকাৰী। আৰু এতে মাছটো আছে। বাকী চলি মাখান আহিব নাই এতিয়া, গৰমতে চব দেৰি দেৰিকে আহিব। গা পা ধুই আছে এতিয়া। এতিয়া খুৰাইহে পুৰা একদম ৰ'দত, মানে ৰ'দো ইফালে আৰু গৰম বহুত। তাতে আঞ্জাহে ভাত বনাই আছে আৰু কি কম, ৰ'দ গাইছ। ননী দা নহয় কাটাপ্পা দা কি কবা, নকওঁ দে আকৌ কি ক'বা, হয় গৰমৰ কাৰণে কাটছো। তোমাক যে তেতিয়াৰ পৰা আহি ৰখি আছো, কিয়া ক'ত গৈছিলা ইমান? মই অলপ দূৰত আছিলো হা। এই মোৰ গৰমত তালু চালু উলিয়াই দিছে। তালু ওলাই গৈছে। তো ননী দে এতিয়া কলপাত কাটবা যাব, কচুৰ পাতে কাটি লৈ আহা ভাল নেকি? খাবা হাফ চাপ। ননী দে কলপাত খান কাটছি চোন আধা বাখৰাকে, গোটেই ঘৰত কাটি আনিলেও কি লাগে, ভালকে কাটা। ফাটে ইঞ্চি সেইখান কিয়ে সেইখান কেটলা গাছ আছে, গাছডাল থকাৰ পিছতো কাটি আনা নাই, কি কম আৰু কাটলা লাগে। খাইছ ইমান হাল্লা কৰি, কলিজা খাইছ? কাৰ কলিজাটো খালা? আকৌ কবা কাপ কৰিবা দা অলপমান। আমাৰ এক্টৰ দা অলপমান চাই দিবাচোন। কিবা কবা কিয় নক, তিনটাকে বডিগাৰ্ড লৈছা আকৌ নক। এটা বডিগাৰ্ড একজন কয় ছাৰ আহি তাতে বহি আছে। অ হেল্ল', টেকনলজি টেকনলজি। নিউ ৰান্ধে নে হয়, নিমখ দিবা আহিছে। ডাঙৰীয়া অলপমান কিবা কবা নেকি? আঁতৰি দিয়ক, মইনা আহিছে। হিমাংশু দাই গিলাচ চিলাচ নহকে আগতীয়াকে থুকছে। আৰু এইটোতো ছোৱালীয়ে আহি পাইছে অলপ আগতে, মানে অলপমান পোষ্ট দিলে ভাল লাগিল হয় না? অ ভাই, আৰু এতিয়া আমাৰ কুশল ডাঙৰীয়া আছে, কিবা কবা? গৰম বহুত মৰি গলো গাইছ, পূজা এতিয়া কাষত বহি খানা খাবা আহিছে। কি কবা, খানা খাবা আহিছ যে? ৰখি আছো দিয়ক গাইছ, নাই দেখোন। গৰমৰ কাৰণে কিবা তাৰপিছত ইভাগে দীপজ্যোতিয়ে হাঁহি আছে, ঐ ইফালেতো হাত দিলেও আহি থাকে। ইভাগে পৰকে ফটো উঠাত লাগি আছে। ই বাই অ ৰন্দীপ দা ক কি কবা? আৰু এনেকে কথা পাতি থাকোতে খানা
গোটেই মাখান ইয়াতে মোবাইল টিপা মানে গাইছে গৰমৰ কাৰণে এখানে সঁহাৰি এখানৰ কাৰণে মানে গোটেই মাখান ইবাই আমাৰ ননিদা ইমান সুদা খানা কেনা হৈছে আমি যে তোমার পুরো না পৰ খানা কেনা মোৰ প্ৰুটো বুজাই দিও খানা কেনা বঢ়িয়া আইছি কিন্তু তাতে এসি লাগে দিলে আৰু বেছি ভাল পালো হয় এতিয়াতো মাংসৰ দালি আনাই কুলাত দাং গৈছিল ন আমি এনবা হাগিছো ইমান সুদা কিন্নে অ নহয় অ দিবজতি অ হেৰি দালিৰ গ্ৰেভি ই লৈছি না আজি না নাই ধুনীয়া আইছি মই প্ৰশ্ন দে মই উত্তৰ দিম না পুৰা আদা কা আমি তোমাক কি প্ৰশ্ন সুধবে ও ষ্টেচনটো ধুনীয়া কি দিয়ত অ অ ক কুকুম্বাৰ উইটা কবা নৰি না কি কুকুম্বাৰ আৰু লেমন কুকুম্বাৰ আৰু লেমন জুচ মইতো কৈছো ঘৰতে বা ব্ৰেকফাষ্টটো কৰিব গ'লে কি খালা কুকুম্বাৰ আৰু লেমন জুচ মাখি সোমাই যাব তো গাইছ ভাত চাত খালো খাই লৈ কিনে একবাৰ এনেই ৰাস্তাত দি নাহিলো কিমান আৰু বহি থাকিম মই অহাৰ কাৰণে ঘৰৰ মানুহকেইটাই হ'লো নাই আৰু কি ক'ম আৰু কি ক'ম কৈছো না এইবাৰ নুনিদা আছে কাষত থিয়া দি মানে তেওঁ খাই লৈছে বাকী কেইটা এতিয়া আহিছে খাব আৰু মানে তালুখান জিলকিছে না মোৰ গাইছ তালুখান জিলকিছে না দোকান জিলকিছি না চবে জিলকিছি মানে মই কাটাত কিন্তু পাইছে পংকজ মানে কথা কাটাত জনাই পাইছে। কিন্তু কাটাত পাইছে ৰিলটো বেয়াকে ভাইৰেল হৈ আছে গাইছ বৰ্তমান মই খানা চানা খাই লৈ আহি কিনে এতিয়া গাড়ীখন ঠিক কৰি আহিছো মানে তেতিয়া ৰাতিপুৱা আহিছিলো দোকান বন্ধ আছিল যিহেতু ইটা একবাৰ আহিলো এতিয়া ঠিক কৰি লৈ যাম এখন গাড়ী মই থৈ দিছো মানে এতিয়া ভাল কৰি আছে বেলেগ গাড়ী আৰু মোৰখন কৰি কিনে ঘৰত যাম আৰু ভিডিঅ'টো আজিকালি এখনেই আছিল যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব তো আজিলৈ বাই বাই